নমস্কাৰ সকলোকে ভেৰি গুড মৰ্নিং এটা কমেণ্ট আহিছে কমেণ্ট ছেকশ্যনত যে হেল্থ ইঞ্চুৰেঞ্চ কৰি পস্তাই গৈছোঁ 3 বছৰ 4 বছৰ হেল্থ ইঞ্চুৰেঞ্চ কৰিছোঁ কিন্তু ক্লেইম নাই পোৱা ক্লেইম ৰিজেক্ট হৈ গৈছে চ' ফাৰ্ষ্ট অফ অল আমি এইটো জানিব লাগিব যে ক্লেইম ৰিজেক্ট কি বাবে হৈছে চ' যেতিয়া হেল্থ ইঞ্চুৰেঞ্চ কৰে কিছুমান বেমাৰ আছে প্ৰায় 16-17টা যেনেকৈ কেটাৰেক্ট অপাৰেশ্যন গল ব্লাডাৰ ৰিমুভেল দেন কিডনি ষ্টোন চ' তেনেকৈ প্ৰায় 16টা বেমাৰ আছে আপুনি গুগলত পাই যাব চ' সেই বেমাৰকেইটা অলমষ্ট কোনো কোম্পানীয়ে কভাৰ নকৰে টিল দ্যাট চাৰ্টেইন ৱেইটিং পিৰিয়ড 3-4 বছৰ ৱেইটিং পিৰিয়ড থাকে প্ৰায় কোম্পানী তাৰ পিছতে সেইকেইটা বেমাৰ আপোনাক কভাৰ আপ কৰিব তাৰ আগতে আপোনাৰ কেতিয়া সেই বেমাৰখিনি কভাৰ নকৰে চ' এই বস্তুটো আমি সদায় পলিচি ডকুমেণ্টত পাই যাওঁ কি আছে এডভাইজাৰৰ লগত ভালকৈ ডিছকাশ্যন কৰিব যে কি ইনক্লুচিভ হয় কি এক্সক্লুচিভ হয় যাতে আমাৰ এক্সপেক্টেশ্যনছ হাই নাথাকে এক্সপেক্টেশ্যনছ হাই হোৱাৰ বাবে এটা গেৰেণ্টিড আমি পাম বুলি ভবাৰ বাবে আমাৰ এটা প্লেনিঙত মিছমেচ হৈ যাব পাৰে চ' কিছুমান এক্সিডেণ্ট কেছৰ যদি কথা কওঁ এক্সিডেণ্ট কেছ ডে 1ৰ পৰা কভাৰ থাকে কিন্তু বেমাৰৰ ক্ষেত্ৰত পলিচি ইছুৱেঞ্চৰ পৰা 30 ডেইজৰ টাইম পিৰিয়ড থাকে যদি প্ৰি এক্সিষ্টিং হয় যদি আগৰ পৰা পলিচি কৰাৰ সময়ত আপোনাৰ বেমাৰটো অলৰেডি এক্সিষ্ট কৰে তেনেহ'লে 2 বছৰ 3 বছৰ 4 বছৰ ৰখিবলগীয়া হ'ব পাৰে আৰু হয়তো যদি কোম্পানীয়ে দেখে যে আণ্ডাৰৰাইটাৰে দেখে অলপ ৰিস্কি হয় তেন্তে হয়তো পলিচি ৰিজেক্ট হৈ যাব পাৰে আপোনাৰ চ' পলিচি কৰাৰ সময়ত এই বস্তুখিনি চাই ল'ব যে কি প্ৰি এক্সিষ্টিং ডিজিজ আছে ৱেইটিং পিৰিয়ড কিমান আছে সকলোখিনি এবাৰ ডিটেইলছত ডিছকাশ্যন কৰি ল'ব ৰুম ৰেণ্ট কেছলেছ হস্পিটেল নেটৱৰ্ক এইখিনি নৰ্মেল হয় এইখিনি আপোনাৰ প্ৰায় কোম্পানীত অলমষ্ট একেই থাকে বহুত বেছি ডিফাৰেঞ্চ নাপায় আপুনি কিন্তু মেইন ইম্পৰ্টেণ্ট হ'ল যে কি বেমাৰ ইনক্লুচিভ আছে এক্সক্লুচিভ আছে ৱেইটিং পিৰিয়ড কিমান হয় এণ্ড আপোনাৰ চাম ইনচিয়ৰ্ড কিমান লাগে যাব কিমান বনাছ পাব সেইখিনি বস্তু প্ৰথম ডিছকাছ কৰি ল'ব তাৰপিছত আপুনি আগবাঢ়িব হেল্থ ইঞ্চুৰেঞ্চক লৈ বহুতৰ ক্লেইম ৰিজেক্ট হয় ক্লেইম ৰিজেক্ট হোৱাৰ কাৰণ হৈছে মিছ ইনফৰ্মেশ্যন চ' যেতিয়া হেল্থ ইঞ্চুৰেঞ্চ কৰে ট্ৰাই কৰিব যে ফুল ইনফৰ্মেশ্যন আগতীয়াকৈ লৈ লাগিলে PDF কপি কোনো AI প্লেটফৰ্মত আপলোড কৰি গোটেই ষ্টাডি ভালকৈ কৰি ল'ব নহ'লে পিছত আপোনাৰ ফাইনেন্সিয়েল ষ্ট্ৰেইন আহিব পাৰে চ' এই 16টা বেমাৰো আপুনি গুগলত পাই যাব এবাৰ গৈ চেক কৰিব পাৰে 16-17টা যোনটো কোনো কোম্পানীয়ে কেতিয়াও 2-3 বছৰৰ ভিতৰত ক্লেইম নিদিয়ে চ' এনেকুৱা কিছুমান ইছ্যু থাকে চ' এইখিনি অলপ ষ্টাডি কৰি হেল্থ ইঞ্চুৰেঞ্চ বা টাৰ্ম ইঞ্চুৰেঞ্চ লৈ আগবাঢ়িব